চাওক এটা হাজিৰাৰ দাম মাইকী মানুহৰ হাজিৰা 350-400 টকা আৰু আমাৰ হাজিৰা কিমান 200 টকাও নহয়। তেওঁলোক ৰজা হয়নে নহয়? তেওঁলোকে ইচ্ছা কৰিলে কণীও পাৰিব পাৰে, ইচ্ছা কৰিলে পোৱালিও দিব পাৰে। সেই 25 লাখ টকা এটা চেণ্টাৰত খৰচ নকৰি মোৰ বোধেৰে প্ৰতিটো চেণ্টাৰ যদি অলপ মানুহে আমি সুখী, কিন্তু আমাতকৈ আৰু সুখী কোনো নহয়। আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছিলোঁ, মানে আমাৰ মন্ত্ৰী সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেউ নিয়োগৰ এটা ভিডিঅ' মই চাইছিলোঁ, নিউজ এটা চাইছিলোঁ। সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁ কিখিনি কৈছিল তাকে মই আপোনালোকৰ আগত অলপ ক'বলৈ বিচাৰিছোঁ। তেখেতৰ ভাষাত বা তেখেতে কৈছিল যে আমাক এককালীন সাহায্য এটা মানে পেঞ্চন এটা দিব অৱসৰকালীন 4 লাখ টকা। কথা হ'ল 4 লাখ টকা আমি কেতিয়ালৈ পাম? বৰ্তমান আমাক চলিব পৰাকৈ এটা মাননি বৃদ্ধি কৰা চিন্তা কৰিব লাগিছিল। 4 লাখ টকাটো আমি ভৱিষ্যতেহে পাম, এতিয়াতো আমি চলিব লাগিব ন। বজাৰত যি জুই চাই দাম বস্তুবিলাকৰ, আপোনালোকে চিন্তা কৰক। আমি ইফালেও কাম কৰিব নোৱাৰা হ'লোঁ, ইফালেও কৰিব নোৱাৰা হ'লোঁ, মানে কি মাননিটোৰ অভাৱত। এতিয়া চাওক এটা হাজিৰাৰ দাম মাইকী মানুহৰ হাজিৰা 350-400 টকা আৰু আমাৰ হাজিৰা কিমান 200 টকাও নহয়। গতিকে আমাৰ মন্ত্ৰীসকল বা আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ সমাজ কল্যাণ মন্ত্ৰী বাইদেৱে ইচ্ছা কৰিলে আমাক দিব পাৰে, কিন্তু নিদিয়ে। তেওঁলোক ৰজা হয়নে নহয়? তেওঁলোকে ইচ্ছা কৰিলে কণীও পাৰিব পাৰে, ইচ্ছা কৰিলে পোৱালিও দিব পাৰে। আৰু তেওঁলোকে এটা কথা কৈ আছে যে 25 লাখ টকীয়া অংগনবাদী ঘৰ তেওঁলোকে আমাক অসমত নিৰ্মাণ কৰি দি আছে, অইন ৰাজ্যত দিয়া নাই। অইন ৰাজ্যে তেওঁলোকক বাহবা দিছে। সঁচা কথা, ভাল কথা, ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক, যিহেতু ইমান ধুনীয়া মজবুত ঘৰ এটা দিছে। কিন্তু কথা হ'ল প্ৰত্যেকটো চেণ্টাৰ, অসমৰ প্ৰত্যেকটো চেণ্টাৰ অংগনবাদী কেন্দ্ৰত তেনেকুৱা ডাঙৰ ঘৰ বনাবলৈ পৰা সুবিধাকে মাটি আছেনে নাই? যদিহে কিছুমান চেণ্টাৰত মাটি নাই, তেতিয়াহ'লে সেই চেণ্টাৰবিলাকৰ উন্নতমানৰ কেনেকৈ এটা গৃহ নিৰ্মাণ হ'ব? সেই গৃহটো নিৰ্মাণ হ'ব। তাকে নকৰি মোৰ বোধেৰে সেই 25 লাখ টকা এটা চেণ্টাৰত খৰচ নকৰি মোৰ বোধেৰে প্ৰতিটো চেণ্টাৰ যদি অলপ মানুহ থাকিব পৰাকৈ, শিশুখিনি খেলা ধূলা বা কিবা পাঠদান কৰিব পৰাকৈ মেৰামতি কৰি ধুনীয়াকৈ আটক ধুনীয়াকৈ কম খৰচতে গোটেই অসমৰ অংগনবাদী চেণ্টাৰবিলাক মেৰামতি কৰিলেহেঁতেন, তাতকৈ আমি সুখী, কিন্তু আমাতকৈ আৰু সুখী কোনো নহ'লহেঁতেন। কিন্তু আমি অৱসৰ ল'ব লাগিব যে আমাৰ এনেকুৱা এটা হ'ব, এনেকুৱা এটা হ'ব, বা এনেকুৱা এটা প্ৰচেছ চৰকাৰে চলাই আছোঁ বুলি কৈ আছে। এতিয়া আমাৰ ডাঙৰীয়ানীয়ে কৈ আছে যে আমি এটা ভাল প্ৰচেছত আগবাঢ়ি আছোঁ, 25% কৰ্মীসকলক আমি পদোন্নতিৰ চেষ্টা কৰিছোঁ। কেতিয়া দিব? 2015 চনত মই এটা ইণ্টাৰভিউ দিছিলোঁ, যিটো লিখিত ইণ্টাৰভিউ আছিল। লিখিত ইণ্টাৰভিউত মই পাছ কৰিলোঁ। পিছত গৈ পেলাই যেতিয়া আমি ভাইভাত প্ৰৱেশ কৰিলোঁ, ভাইভাত ইণ্টাৰভিউটো দিয়াৰ পিছতে 1 ঘণ্টাৰ পিছতে ৰিজাল্ট আউট হৈছিল। এইটো কেনেকৈ সম্ভৱ হয়? এইটো আপোনালোকৰ এইখন আমাৰ বিজেপি চৰকাৰক মই দোষ নিদিওঁ, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। কংগ্ৰেছ চৰকাৰে কি আৰু এনে যেনে ICDSৰ যিটো সমাজ কল্যাণ বিভাগৰ প্ৰশ্নবিলাক সোধক, বিভিন্ন বেবেৰিবাং প্ৰশ্ন সুধি 1 ঘণ্টাৰ ভিতৰত ছুপাৰভাইজাৰ পদত বেলেগক নিযুক্তি দি দিলে। বৰ পৰিতাপৰ বিষয়। যিহেতু আমাৰ অংগনবাদী কৰ্মীসকল ইমান অশিক্ষিত নহয়, তেওঁলোক 8 পাছৰ পৰা MA পাছলৈকে আছে। কিছুমান হাই ছেকেণ্ডেৰী পাছ, কিছুমান BA পাছ, কিছুমান MA পাছ। কথা হ'ল এতিয়া এইকেইটা মাননিত আমি কাম কৰি আছোঁ, আমি কৰি আছোঁ, আমি সন্তুষ্টিৰে কাম কৰি আছোঁ। কিন্তু আপোনালোকে এটা বিচাৰ বিবেচনা কৰিব লাগিছিল, বা আপোনালোকৰ হৃদয়ত এনে এটা মৰম দয়া উপজা নাই যে মহিলা সবলীকৰণৰ কথা জয়গান গাই আছে, শিশু সবলীকৰণৰ জয়গান গাই আছে। তো আপোনালোকে কেনেধৰণৰ খাদ্য এই কেন্দ্ৰসমূহলৈ বিতৰণ কৰিছে আপোনালোকে এবাৰ লক্ষ্য কৰিছেনে? ন দি কওঁ, ডাঠি দি কওঁ, সকলো ৰাইজে মোৰ লগত যদি সহযোগ হয়, সকলো ৰাইজে এটা কথা ক'ব যে ডাল খিচিৰিখিনি কি প্ৰকাৰৰ খাদ্য। আগতে চাউল দিছিল, চাউল আমি শিশুসকলক বিতৰণ কৰিছিলোঁ, বা বহুতে গৰ্ভৱতীখিনি মটৰ মাহ দিছিলে, আজিকালি সেইটো বন্ধ হৈ গ'ল।
কিমান উন্নতি কৰিছে এটা ঘৰ বনাই 4 লাখ টকা এটা পেঞ্চন দিব ভূত ভৱিষ্যতলৈ দিব ৰিটায়াৰ্ড হ'ম কেতিয়া পেঞ্চনটো দিব কেতিয়া আৰু তেতিয়াহে আমি খাবলৈ যেন পেটটো আৰু মুখখন লৈ থাকোঁ এতিয়া আমি বৰ্তমান চলিবলৈ আমাৰ এতিয়া যেন পেট আৰু মুখ আমাৰ যেন কোনো পৰিয়াল নাই আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা ল'বলৈ যেন আমাৰ কোনো অধিকাৰ নাই এনেকুৱা নিচিনা হৈছে আৰু অংগনবাদীখিনি কিয় ইমান হেয় কৰিছে মই এটা অনুৰোধ কৰিছোঁ আমাৰ সমাজ কল্যাণ মন্ত্ৰী বাইদেউ আৰু মোৰ CM ছাৰ মুখ্যমন্ত্ৰী তেওঁলোক মই আচলতে আমি মোৰ দৰে চাগে বহুতে ভাবিছিল দেৱতা জ্ঞান কৰিছিল যে এই বিজেপি চৰকাৰ অহা দিনত আমাৰ অলপ কপাল খুলিব কিন্তু আমি কাৰ্যক্ষেত্ৰত দেখা গ'ল তেওঁ ইফালে সিফালে মানে কথা চলাহী কথাৰে কৈ তেওঁ আমাক ঠগি আছে কি মহিলা আপুনি উন্নতি কৰিছে আপোনালোকৰ অকণো দয়া মমতা নাইনে আপোনালোকে আমাক অলপমান চলিবলৈ আমাৰ লাখ বিলাসত গাড়ীৰ ওপৰত উঠিবলৈ আমি একে স্বৰ্গপুৰ পাবলৈ আমাৰ কোনো হাবিয়াস নাই কথা অলপমান মাননি দিলে আমি সন্তুষ্টিৰে আমাৰ পৰিয়ালটো আমি আনন্দৰে জীয়াই থাকিব পাৰিম ইচ্ছা কৰিলে আপোনালোকে পাৰে কৰি চাওকচোন আমাৰ ইচ্ছাটো পূৰণ কৰি চাওকচোন আপোনালোকৰ পুণ্য হ'ব অন্ততঃ আপোনালোকৰ লাখ লাখ অংগনবাদী কৰ্মী সহায়িকাসকলে আপোনাক আশীৰ্বাদ দিব আপুনি এইটো বিবেচনা কৰকচোন আৰু কি কম প্ৰতিবাদ কৰিলে অংগনবাদী কৰ্মীসকলে প্ৰতিবাদ কৰিলে ধৰ্ণা দিলে আপোনালোকৰ হৃদয় তথাপিও নগলিল অন্য ৰাজ্যৰ তুলনাত আপোনালোকে নিজে চিন্তা কৰক অন্য ৰাজ্যৰ তুলনাত আমাৰ কি হৈ আছে আৰু খাদ্য পাতিখিনিও নাই ভালদৰে আৰু ইফালে যিবোৰ বস্তু আমাক দিছে তাততো কোটি কোটি টকা আপোনালোকে খৰচ কৰিছে সেই বস্তুবোৰৰ মূল্য কিমান নিজে লাভ চেক কৰক নিজে অনুসন্ধান চলাকচোন যে এই বস্তুখিনিৰ মূল্য কিমান এটা বেগ দিছে এটা টিফিন বেগ দিছে এটা বটল দিছে এইবিলাকৰ মূল্য আপোনালোকে কিমান টকা কাটিছে চাগে আমি জ্ঞাত নহয় তথাপিও ৰং পেঞ্চিলবিলাক দিছে কি নাই কিমান ধৰণৰ উন্নত মানৰ ৰং পেঞ্চিল দিছে আপোনালোকে এবাৰ অনুসন্ধান চলাই আমাৰ এই মহিলাখিনি অকণমান মুখলৈ হাঁহি বিৰিঙাওকচোন আপোনালোকৰ পুণ্য হ'ব মই আৰু বেছি নকওঁ নমস্কাৰ